আমাৰ ভাইটি আকৌ বিয়া আছে আকৌ চব তুলি একদম কেনেকুৱা তিনিজনীয়ে ধৰি ঘৰো আহি পেলাইছে শুবলৈ আহোঁতে এইপিনে বেৰ চেৰ টিং চিং দাঙি তাৰপৰা মই চিঞৰি ফুৰিছোঁ অ' দেউতা আমাৰ বৰডাঙৰ অ' দেউতা মোৰ ঘৰ দুৱাৰ ভাঙিলে মই তিতি সেনেকৈ মই ভিতৰত কাপোৰবোৰ জুই হালি ঘৰলৈ পাৰ কৰাইছোঁ মেলিছোঁ তাৰপৰা এবাৰ ধানোতে আকৌ সেই চটিটো হৈ পিনে বাউসীটোত পৰিলে এই টিঙে মটকালে আৰু শোৱা ৰুমৰ টিংখিনি পিছলাই নিলে চপাই নিলে বা বেৰখিনি মাটিত পৰি থকাখিনি এতিয়া আপোনাৰ থকা খোৱা কি হ'ব থকা খোৱা সেনেকৈ থাকিব লাগিব আৰু হেৰি ঠিক কৰিব লাগিব আৰু গাঁওবুঢ়া আহিছে নি আহিলে মোক চাই গ'লে ফটো মাৰি নিলেহি কাগজ পত্ৰ লিখি নিলেহি 12:30মান হৈছিলে নেকি তাৰপৰা বস্তুবোৰতো উলিয়াবলৈ একো নহ'লে বতাহ এতিয়া একে কুকুৰতে উলিয়াই চব লৈ গ'ল নাই ভাল টিংখিনিটো বেয়া হ'লেই এতিয়া মানুহ দুখ পোৱা হোৱা নাই বাৰু গোটেই গাঁওখনতে হৈছে গোটেই কি খাওঁ ঘৰটো আছে ভাগি এতিয়া দায় হ'ল কি দিলে আপোনালোকৰ আমাৰ চবেই দি দিলে একো বাকী নাই স্কুলৰ কিতাপ চিতাপ চব কিতাপ আছে ইয়াতে আছে এইবোৰ শুকুৱাই থৈছোঁ গাঁওখনৰ নামটো কি আপোনাৰ গছুয়া 1 নং গছুয়া